বৰ্তমান সময়ত জিএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ চলি আছে লগতে বিএসসি নাৰ্ছিং ডি ফাৰ্ম বি ফাৰ্ম লগতে পেৰামেডিকেল কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ চলি আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰিছে বা বহুতেই ফৰ্ম ফিল আপ কৰিব এই ভিডিঅ'ৰ জৰিয়তে এটা তোমালোকক গুড নিউজ জনাই দিয়া হ'ব গুড নিউজটো জনাই দিয়াৰ আগতে এটা ইম্পৰ্টেন্ট আপডেট জনাই দিব বিচাৰিছো যে 2024 চনত এএনএম নাৰ্ছিং কোৰ্ছৰ ফৰ্ম ফিল আপ হৈছিল এই ফৰ্ম ফিল আপৰ এন্ট্ৰেন্স পৰীক্ষা 2025 চনৰ মে মাহৰ 18 তাৰিখত হৈছে অলৰেডি জনাই দিছো আৰু এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে জনাই দিছিলো 18 তাৰিখত পৰীক্ষা হোৱাৰ পিছত ক্যান্ডিডেটৰ মই ফিডব্যাক লৈছো বহুতে মানে এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ মানে লৈছে বা খুদি আছিল যে কমন পৰিব নে নাই বা পৰীক্ষাত কমন আহিব নে নাই ইয়াতে সক 17 তাৰিখত মে মাহৰ 17 তাৰিখত মই ৰাতিত পুল কৰিছিলো যে ফুল ক্ৰিয়েট কৰিছিলো তাতে খুদিছিলো যে তোমালোকে 18 মে মাহৰ 18 তাৰিখত এন্ট্ৰেন্স এক্সাম দিবা নে নাই 10 জন ক্যান্ডিডেট কৈছে দিম এজন ক্যান্ডিডেট কৈছে নিদিও 2024 চনৰ মানে ফৰ্ম ফিল আপ কৰিছিল সেই পৰীক্ষাটো মে মাহৰ 18 তাৰিখত হ'ল তাৰ পিছত এক্সামৰ পিছত ইয়াতে কি দিছে ইয়াতে মই আকৌ পুল ক্ৰিয়েট কৰিছিলো তাতে খুদিছো যে আমাৰ যিখন ই-বুক কিনিছিল এন্ট্ৰেন্স পৰীক্ষাৰ সেই কিতাপৰ পৰা পৰীক্ষাত কমন আহিছিল নে না বা প্ৰশ্নবিলাক কমন পৰিছিল নে নাই এনেকুৱা এটা পুল ক্ৰিয়েট কৰিছো তাৰ পিছত ইয়াতে 7 জন ক্যান্ডিডেট অলৰেডি ফুলত মানে আনসাৰ দিছে কমন আহিছিল বা কমন পৰিছিল তো কমন পৰিছে আৰু 2024 চনত কিন্তু জিএনএম নাৰ্ছিং কোৰ্ছত বহুতেই সফল হৈছে আমাৰ গ্ৰুপৰ পৰা অলৰেডি মই প্ৰমাণ দিছো ভিডিঅ'ৰ জৰিয়তে স্ক্ৰিনশ্বট কৰি আমি মানে তোমালোকক প্ৰমাণৰ সৈতে মানে ভিডিঅ'ৰ জৰিয়তে জনাই দিছো এইবাৰো বহুত মানে ক্যান্ডিডেট আমাৰ গ্ৰুপৰ পৰা সফল হ'ব যেতেই সফল হ'ব তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম তোমালোকে এতিয়া ই-বুকখন কিনিব পাৰিবা সো কমন হয় কাৰণটো হ'ল সিলেবাস অনুসৰি মানে প্ৰস্তুত কৰা হৈছে সেই কাৰণে কমন পৰিছে এতিয়া যদি তোমালোকে জিএনএম নাৰ্ছিং কোৰ্ছৰ বা বিএসসি নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লব বিচাৰিছা লব পাৰিবা এতিয়াও সময় আছে কাৰণ কিতাপখন ললে তোমালোকে সম্পূৰ্ণ গাইড পোৱা মানে যেতিয়ালৈকে এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় তেতিয়ালৈকে তোমালোকে স্টেপ বাই স্টেপ গাইড বিলাক পাই থাকিবা ফৰ্ম আহিছে ফিল আপ কৰো কেনেকৈ কৰিব লাগে জনাই দিছো তাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাৰ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব লাগে জনাই দিম তাৰ পিছত তোমালোকক কি হ'ব এই এডমিট কাৰ্ড লগত কি লৈ যাব লাগিব পৰীক্ষাৰ হলত যেতিয়া যাবা এডমিট কাৰ্ড আৰু কি ডকুমেন্টস লৈ যাব লাগে জনাই দিম তাৰ পিছত আৰু কি হ'ব যেতিয়া ৰিজাল্ট ঘোষণা কৰিব সেই ৰিজাল্টটো তোমাৰ নিজৰ ৰিজাল্টটো কেনেকৈ চাবা সেইখিনি ডিটেইলছ জনাই দিয়া হ'ব তাৰ পিছত স্কোৰ কাৰ্ডটো লাগিব সেই স্কোৰ কাৰ্ডটো তোমালোকৰ ডাউনলোড কৰিব লাগিব কাৰণ কাউন্সেলিংত তাতে ভেৰিফিকেশন কৰিব তাৰ পিছত কি হ'ব তোমালোকৰ যেতিয়া কাউন্সেলিং হ'ব এইখিনি ডিটেইলছ মই গ্ৰুপতে শেয়াৰ কৰি দিম যে ক'ত হ'ব কেতিয়া হ'ব কি ডকুমেন্টস লৈ যাব লাগিব কাৰণ তাতে ডকুমেন্টস ভেৰিফিকেশন কৰিব তাৰ পিছত আকৌ কি হ'ব ফাইনাল লিষ্ট প্ৰকাশ কৰিব সেইখিনি মানে গ্ৰুপত জনাই দিম কিতাপ ললে মানে এইখিনি সুবিধা পাব লগতে কিবা ডাউট থাকিলে কিবা মানে বুজি পোৱা নাই ডাইৰেক্ট মেসেজ কৰি খুদিব পাৰিব এনেকৈ মানে সফল হৈ আছে আমাৰ গ্ৰুপৰ পৰা কিন্তু বহুতেই মানে মনত মানে কনফিউজ হৈ আছে যে কিতাপ লম ই-বুক যেতিয়া লম আকৌ কমন পৰিব না নাই বা কমন আহিব না নাই এনে ধৰণৰ মানে কোৱেশ্চন কৰি থাকে তো হিয়তক জনাই দিছো লাইভ প্ৰুফ দিছো আৰু 2024 চনতো পাইছে অলৰেডি মই ভিডিঅ'ৰ জৰিয়তে প্ৰুফ দিছো এতিয়া তোমালোকৰ সময় আছে যদি লোৱা তেতিয়ালে কিতাপখন পিডিএফ ফৰমেটত পাবা এইখন কিতাপ মানে ঘৰত না যায় বহুতে কয় ই-বুক কি হয় ই-বুক এটো হয় তোমাৰ পিডিএফ ফৰমেটত পাবা মানে মোবাইলতে পাবা ডাউনলোড কৰি পঢ়িব পাৰিবা তাৰ পিছত গ্ৰুপত এড কৰি দিয়া হ'ব তাতে তোমালোকে কি অনলাইন মক টেষ্ট প্ৰেক্টিস কৰিব পাৰিবা আৰু ইম্পৰ্টেন্ট আপডেট বিলাক পাই থাকিবা এনেকুৱা মানে সুবিধা তোমালোকে পাবা এতিয়া যদি কিতাপ লব বিচাৰিছে হোৱাটছএপত যোগাযোগ কৰিবা এই ভিডিও ডেসক্ৰিপচন বক্সত মানে হোৱাটছএপ নম্বৰ আছে যোগাযোগ কৰি তোমালোকে লব পাৰিবা এতে প্ৰিপেয়াৰ আৰম্ভ কৰি দিয়া কাৰণ পৰীক্ষাত ভাল নম্বৰ পালেহে তোমালোকে চৰকাৰী এডমিশন লব পাৰিবা কাৰণ আমি সৰকাৰি মানে টাৰ্গেট কৰিছো যাতে তোমালোকে সৰকাৰিত পোৱা কাৰণ সৰকাৰিত পালেহে তোমালোকে মানে কম খৰচতে কোৰ্সটো কমপ্লিট কৰিব পাৰিবা প্ৰাইভেট জিএনএমৰ 6 ৰ পৰা 8-9 লাখ বা 10 লাখ পৰ্যন্ত যাব পাৰে মানে কলেজ ওয়াইজ তো বহুত খৰচ হয় বিএসসি নাৰ্ছিং 10 লাখৰ পৰা 15 লাখ লৈকে যাব পাৰে প্ৰাইভেট সেই কাৰণে তোমালোকক মই টাৰ্গেট কৰিছো যাতে তোমালোকে সৰকাৰিত পোৱা এই কাৰণে এনেকৈ মানে প্ৰিপেয়াৰ কৰাই আছো তোমালোকক কিছুমান ইম্পৰ্টেন্ট মক টেষ্ট দি আছো আৰু কিবা নতুন আপডেট আলে জনাই আছো আৰু কি সিলেবাস আছে সম্পূৰ্ণ তোমালোকক গাইড কৰি আছো যদি কিতাপখন লব বিচাৰিছা হোৱাটছএপত যোগাযোগ কৰা কাৰণ এইবিলাক কোৰ্স কৰিলে তাৰ পিছত তোমালোকৰ বেছি দিন বহি থাকিব নালাগে এইবিলাক কৰিলে তোমালোকে মানে জব অতি সোনকালে পাই যাবা বহুত ক্যান্ডিডেট কিন্তু সফল হৈ আছে আমাৰ গ্ৰুপৰ পৰা